এক্টিভিটি 6 লৈ আহিছোঁ লুক এট দ্য পিকচাৰ্ছ ছবিখনলৈ চোৱা ছবিবোৰলৈ চোৱা ইয়াতে কেইখনমান ছবি দিয়া আছে এইবিলাক আমাক চাব দিছে হোৱাট আৰ দ্য হেয়াৰ এণ্ড দ্য টৰ্টইজ ডুইং ইয়াতে শহা আৰু কাছৰ ছবি দিয়া আছে এইকেইটা ইহঁতে সেই ছবিবিলাকত কি কৰিছে তাৰ এইখিনি আমাক ক'ব লাগে ঠিক আছে তাৰপিছত কি কৈছে ৰাইট এ চেণ্টেন্স ফৰ ইচ পিকচাৰ আৰু প্ৰত্যেকটা ছবিৰ কাৰণে এটাকৈ বাক্য লিখা ইউজ দ্য ৱাৰ্ড উইথিন দ্য ব্ৰেকেটছ টু ৰাইট দ্য চেণ্টেন্সেছ আৰু কি কৈছে ইয়াতে ব্ৰেকেটত থকা শব্দবিলাক ব্যৱহাৰ কৰিব দিছে ইউজ দ্য ৱাৰ্ডছ উইথিন দ্য ব্ৰেকেটছ অৰ্থাৎ ব্ৰেকেটৰ ভিতৰত শব্দবিলাক ব্যৱহাৰ কৰি একোটাকৈ বাক্য লিখা ঠিক আছে এতিয়া আমি প্ৰথম ছবিটো চাই এটা বাক্য লিখিম প্ৰথম ছবিটো দেখা পাইছোঁ শহাটোৱে শুই আছে আৰু ইয়াতে স্লিপ শব্দটো দিছে গতিকে স্লিপ দি আমি এটা বাক্য বনাব লাগে গতিকে আমি ইয়াতে কি লিখিম দ্য হেয়াৰ ইজ স্লিপিং ঠিক আছে তাৰপিছত দ্বিতীয় ছবিত দি আছে শহাটোৱে গাজৰ এটা খাই আছে গতিকে ইয়াতে আমি ইট শব্দ দি বাক্যটো বনাব লাগে গতিকে ইয়াতে লিখিম দ্য হেয়াৰ ইজ ইটিং এ কেৰট তাৰপিছত 3 নম্বৰ বাক্যটোত আছে 3 নম্বৰ ছবিটো চাইছোঁ আকৌ শহাপহু আৰু এই কাছটোৱে বলেৰে খেলি আছে গতিকে ইয়াতে প্লে শব্দটো দিছে প্লে শব্দটোৰে আমি এটা বাক্য বনাব লাগে গতিকে ইয়াতে লিখিম দ্য হেয়াৰ এণ্ড দ্য টৰ্টইজ আৰ প্লেয়িং উইথ এ বল ঠিক আছে আৰু শেষৰটো শহাপহু আৰু কাছটোৱে একেলগে খোজকাঢ়ি গৈ আছে গতিকে ইয়াতে আমাক শব্দটো দিছে ৱাক শব্দটোৰে আমি বাক্য বনাব লাগে ৱাক মানে খোজকঢ়া গতিকে আমি ইয়াতে লিখিম দ্য হেয়াৰ এণ্ড দ্য টৰ্টইজ আৰ ৱাকিং ঠিক আছে এক্টিভিটি 8 কমপ্লিট দ্য চেণ্টেন্সেছ ইউজিং এণ্ড বাট অৰ বিকজ তলৰ বাক্যকেইটা এণ্ড বাট আৰু বিকজ শব্দ ব্যৱহাৰ কৰি পেলাই সম্পূৰ্ণ কৰা 1 নম্বৰ কি আছে দ্য হেয়াৰ ডেছ দ্য টৰ্টইজ ৱেৰ ফ্ৰেণ্ডছ গতিকে ইয়াতে আমি লিখিম দ্য হেয়াৰ এণ্ড দ্য টৰ্টইজ ৱেৰ ফ্ৰেণ্ডছ মানে শহাপহু আৰু কাছটো বন্ধু আছিল 2 নম্বৰ দ্য টৰ্টইজ ৰিচ্ড দ্য ফিনিছ লাইন আৰ্লি মানে কাছটোৱে অন্তিম সীমা খুব সোনকালে পাইছিল তাৰপিছত ইয়াতে কি লিখিম বিকজ মানে কাৰণ হি ৱাকড ষ্টেডিলি কাৰণ সি খুব একাগ্ৰচিত্তে খোজকাঢ়িছিল 3 নম্বৰ দ্য টৰ্টইজ ৰিচ্ড দ্য ফিনিছ লাইন কাছটোৱে অন্তিম সীমাত উপস্থিত হৈছিল ডেছ ৱেটেড উইথ এ বিগ স্মাইল এণ্ড ইয়াতে হ'ব এণ্ড ৱেটেড উইথ এ বিগ স্মাইল মানে কাছটোৱে অন্তিম সীমাত উপস্থিত হৈছিল আৰু এটা ডাঙৰ হাঁহিৰে মানে অৰ্থাৎ সন্তুষ্টিৰ হাঁহি মাৰি ৰখি আছিল ঠিক আছে নম্বৰ 4 দ্য হেয়াৰ থট হি উড উইন তাৰমানে শহাটোৱে ভাবিছিল যে তেওঁ জয়ী হ'ব তাৰপিছত বাট হি লষ্ট দ্য ৰেচ ইয়াতে বাট লিখিম আমি বাট মানে কিন্তু তেওঁ কি হ'ল প্ৰতিযোগিতাত পৰাজয় হ'ল ঠিক আছে গতিকে এইখিনি তোমালোকেও ভালদৰে লিখি ল'বা এক্টিভিটি 9A দ্য হেয়াৰ ৰোড এন ইনভাইটেশ্যন টু ইনভাইট অল দ্য এনিমেলছ অফ দ্য জংগল টু ৱাচ দ্য ৰেচ তাৰমানে দ্য হেয়াৰ ৰোড এন ইনভাইটেশ্যন টু ইনভাইট অল দ্য এনিমেলছ তাৰমানে শহাপহুৱে এখন নিমন্ত্ৰণী পত্ৰ লিখিছিল গোটেই জীৱ জন্তুখিনিক এনিমেলছখিনিক কি কৰাৰ কাৰণে নিমন্ত্ৰণ কৰাৰ কাৰণে এখন নিমন্ত্ৰণী পত্ৰ লিখিছিল অফ দ্য জংগল অৰ্থাৎ জংগলৰ গোটেইখিনি জীৱ জন্তুকে নিমন্ত্ৰণ পত্ৰ লিখিছিল টু ৱাচ দ্য ৰেচ মানে প্ৰতিযোগিতাখন চাবলৈ ঠিক আছে জংগলৰ গোটেইখিনি জীৱ জন্তুক প্ৰতিযোগিতাখন চাবলৈ কি কৰিছিল শহাপহুৱে এখন নিমন্ত্ৰণী পত্ৰ লিখিছিল ৰিড দ্য ইনভাইটেশ্যন গতিকে এই ইনভাইটেশ্যন সেইখন লেটাৰখন আমাক পঢ়িব দিছে ঠিক আছে কেনেকৈ লিখিছে আমিও পঢ়ি চাওঁ আহা ইনভাইটেশ্যন ইনভাইটেশ্যন মানে নিমন্ত্ৰণী পত্ৰ ইয়াতে ক'ৰ পৰা লিখিছে এইখিনি ঠাইখিনিৰ নাম দিছে 13 কোহৰা লেন কাজিৰঙা বোকাখাট আৰু তাৰিখটো লিখিছে 12/12/2012 চন ঠিক আছে
এতিয়া কি লিখিছে চাওঁ হা মাই ডিয়াৰ ফ্ৰেণ্ডছ অফ দ্য জংগল অৰ্থাৎ মোৰ মৰমৰ হাবিৰ বন্ধুসকল উই উড লাইক টু ইনভাইট ইউ অল টু ৱাচ দ্য ৰেচ বিটুইন মি এণ্ড দ্য টৰ্টইছ অৰ্থাৎ আমি আপোনালোকক সকলোকে মোৰ আৰু কাছৰ মাজৰ প্ৰতিযোগিতা চাবলৈ নিমন্ত্ৰণ কৰিবলৈ পাই সুখী হৈছোঁ ইট উইল বি হেল্ড অন ছানডে এট 11 AM অৰ্থাৎ এইখন প্ৰতিযোগিতা কি হ'ব দেওবাৰে দিনৰ 11 বজাত অনুষ্ঠিত হ'ব হোপ ইউ অল উড কাম টু চিয়াৰ আছ আশা কৰোঁ আপোনালোক সকলোৱে আমাক উৎসাহ যোগাবলৈ আহিব লুকিং ফৰৱাৰ্ড টু ইয়ৰ প্ৰেজেন্স আগলৈ আপোনালোকৰ উপস্থিতি কামনা কৰিলোঁ ইয়ৰ ফ্ৰেণ্ড আপোনাৰ বন্ধু মিষ্টাৰ হেয়াৰ অৰ্থাৎ শ্ৰীযুত মানে সহা ঠিক আছে এক্টিভিটি 9B কালাৰ দ্য এনভেলপ অফ দ্য ইনভাইটেশ্যন কাৰ্ড গিভেন ইন দ্য বক্স বাকচত দিয়া নিমন্ত্ৰণী পত্ৰৰ এনভেলপটো ৰং কৰা ঠিক আছে তোমালোকে এইখিনি নিজে কৰি ল'বা গোটেইখিনি এনভেলপ এই বাকচৰ ভিতৰত থকা এনভেলপটো তোমালোকক ৰং কৰিব দিছে এক্টিভিটি 10 জইন ডটছ টু কমপ্লিট দ্য পিকচাৰ এই ডটবিলাক সম্পূৰ্ণ কৰিব দিছে আৰু পিকচাৰখন মানে ছবিখন সম্পূৰ্ণ কৰিবলৈ এই তলত দিয়া ডটবিলাক সম্পূৰ্ণ কৰা কালাৰ দ্য পিকচাৰ আৰু ছবিকেইটা ৰং কৰা ইয়াতে দুটা ছবি দিয়া আছে এই ডটবিলাক প্ৰথমতে আমাক ডট লাইনবিলাক যিবিলাক আছে এইবিলাক আমাক লগাব দিছে আৰু তাৰপিছত ছবি দুখন কালাৰ মানে ৰং কৰিব দিছে তোমালোকে এইখিনি নিজে খুব ধুনীয়াকৈ কৰি ল'বা ঠিক আছে এক্টিভিটি 11 ৰিড দ্য কনভাৰচেশ্যন ইয়াতে এটা কনভাৰচেশ্যন আছে অৰ্থাৎ কথোপকথন দুজনে মানে কথা বতৰা পাতি আছে গতিকে এইখিনি আমাক পঢ়িব দিছে ঠিক আছে ৰিড দ্য কনভাৰচেশ্যন হেল্ল' এজনে এই ল'ৰাজনে আন এজন ল'ৰাক কৈছে হেল্ল' ডু ইউ লাইক টু প্লে ক্ৰিকেট এইজনে আনজনক সুধিছে যে হেল্ল' বুলি কৈছে ডু ইউ লাইক টু প্লে ক্ৰিকেট অৰ্থাৎ তুমি ক্ৰিকেট খেলি ভাল পোৱা নে তাৰপিছত আনজনে উত্তৰ দিছে হেল্ল' বুলি আনজনে কৈছে হেল্ল' কোৱাৰ লগে লগে য়েছ আই লাইক টু প্লে ক্ৰিকেট হয় মই ক্ৰিকেট খেলি ভাল পাওঁ তাৰপিছত কি কৈছে আৰু ইউ আৰ লুকিং ফিট এণ্ড ফাইন তোমাক খুব সুস্থ আৰু ধুনীয়া লাগিছে হোৱাট ডু ইউ ডু টু কিপ ইয়ৰ চেল্ফ ফিট অৰ্থাৎ তুমি তোমাক সুস্থ ৰখাৰ কাৰণে কি কৰা তাৰপিছত আনজনে উত্তৰ দিছে আই এক্সাৰচাইজ ডেইলি অৰ্থাৎ মই সদায় এক্সাৰচাইজ কৰোঁ বা ব্যায়াম কৰোঁ আই ডু আউটডোৰ এক্টিভিটিজ লাইক ছুইমিং চাইক্লিং জগিং এণ্ড ৰানিং আৰু মই কিছুমান বাহিৰা এক্টিভিটি কৰোঁ যেনেকুৱা ছুইমিং সাঁতোৰা চাইকেল চলোৱা জগিং এণ্ড ৰানিং য়োগা কৰা আৰু দৌৰি এইকেইটা মই কিছুমান বাহিৰা কৰ্ম কৰোঁ এক্টিভিটি 12A লুক এট দ্য পিকচাৰ গিভেন বিল' তলত দিয়া ছবিখনলৈ চোৱা চাম চিলড্ৰেন আৰ পাৰ্টিচিপেটিং ইন এ ছুইমিং কম্পিটিশ্যন কিছুমান ল'ৰা ছোৱালীয়ে সাঁতোৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আছে পাৰ্টিচিপেটিং মানে অংশগ্ৰহণ কৰা ঠিক আছে ইয়াতে ছুইমিং কম্পিটিশ্যন দিছে ইয়াতে এখন ছবি দিয়া আছে ছবিখনলৈ তোমালোকে ভালদৰে চাবা ইয়াতে সাঁতোৰৰ কাৰণে সকলোৱে মানে সাজু হৈ আছে ঠিক আছে এতিয়া আমাক পঢ়িব দিছে নাও ৰিড দ্য টেবুল বিল' এই টেবুলখনলৈ আৰু টেবুলখন আমাক পঢ়িব দিছে ৰিড দ্য টেবুল বিল' টেবুলখন পঢ়া ফাৰ্ষ্ট এইটো এনেকৈ লিখিছে 1ST দিছে আকৌ ইয়াতে ফাৰ্ষ্ট স্পেলিংটো দিছে ঠিক আছে তোমালোকে এইটো পঢ়িবা ছেকেণ্ড থাৰ্ড ফৰ্থ ফিফথ এইবিলাক বানানবিলাক এনেকৈ দুই ধৰণে লিখিব পাৰোঁ এনেকৈ দিছে তোমালোকে নিজে চেষ্টা কৰিবা তাৰপিছত ছিক্স ছেভেন্থ এইথ নাইন্থ টেন্থ ঠিক আছে এইখিনিও তোমালোকে ভালদৰে পঢ়িবলৈ চেষ্টা কৰিবা ইয়াৰ পিছত বি নম্বৰলৈ আহিছোঁ 12B কমপ্লিট দ্য টেবুল গিভেন বিল' ইয়াতে এই টেবুলখন যিখন দিয়া আছে এইখন আমাক সম্পূৰ্ণ কৰিব দিছে ঠিক আছে টেবুলখনত কি দিছে আমাক দুই ধৰণে দিছে খালী ঠাই আছে আৰু এটাত লিখি দিয়া আছে যেনেকুৱা ফাৰ্ষ্ট 1ST দিয়া আছে গতিকে ইয়াতে আমি বানানটো আমি লিখিব লাগে ঠিক আছে ফাৰ্ষ্ট FIRST এইটো আমি নিজে লিখিম তাৰপিছত ইয়াতে ছেকেণ্ড লিখিবা থাৰ্ড তেনেকৈ তোমালোকৰ কাৰণে মই লিখি দিছোঁ ভালকৈ তোমালোকেও এইখিনি তেনেকৈ লিখিবলৈ যত্ন কৰিবা আৰু ইয়াতে
ফাৰ্ষ্ট প্ৰাইজ দিয়া আছে মানে এইটো ছেকেণ্ড প্ৰাইজ তাৰপিছত থাৰ্ড প্ৰাইজ বুলি এনেকৈ দিয়া আছে। এক্টিভিটি 13 লৈ আহিছোঁ। দিজ আৰ নেমছ অফ ছাম গেমছ ডেট উই লাভ টু প্লে। এইবিলাক কিছুমান খেলৰ নাম যিবিলাক আমি খেলিবলৈ ভাল পাওঁ। ৰিড দেম এলাউড। তোমালোকে এইবিলাক জোৰকৈ পঢ়া, উচ্চাৰণ কৰি পঢ়া। যেনেকুৱা এইটো হৈছে ক্ৰিকেট, ফুটবল, বেডমিণ্টন, হকী, চেছ, লুডো, কেৰম, টেনিছ। তোমালোকেও এইকেইটা জোৰকৈ পঢ়িবলৈ চেষ্টা কৰিবা। এতিয়া কি কৈছে, নাও ক্লেপ ইয়ৰ হেণ্ডছ ৱেন ইউ চে দিজ ৱৰ্ডছ। তাৰমানে তোমাক এতিয়া কি কৰিছে, হাত চাপৰি মাৰিব দিছে। যেতিয়া তোমালোকে এইবিলাক শব্দ কোৱা, ওপৰত দিয়া এইকেইটা শব্দ কোৱা, তেতিয়া তোমালোকক হাত চাপৰি মাৰিব কৈছে। কেনেকৈ হাত চাপৰি মাৰিবা? ফৰ এক্সাম্পল, উদাহৰণস্বৰূপে, ক্লেপ টুৱাইচ ফৰ দ্য ৱৰ্ড ক্ৰিকেট। মানে যেতিয়া তোমালোকে ক্ৰিকেট ক'বা তেতিয়া দুবাৰ হাত চাপৰি মাৰিবা। যেনেকুৱা ক্ৰিক এবাৰ আৰু এট এবাৰ, দুবাৰ, ঠিক আছে। তাৰপিছত ক্লেপ ওৱান্স ফৰ দ্য ৱৰ্ড চেছ। চেছ যেতিয়া শব্দটো ক'বা তেতিয়াহ'লে এবাৰ হাত চাপৰি মাৰিবা। তাৰপিছত ক্লেপ থ্ৰাইচ ফৰ দ্য ৱৰ্ড বেডমিণ্টন। বেডমিণ্টন, তাৰমানে যেতিয়া বেডমিণ্টন শব্দটো ক'বা তেতিয়াহ'লে তোমালোকে তিনিবাৰ হাত চাপৰি মাৰিবা। এবাৰ বেড, এবাৰ মিন, তাৰপিছত এবাৰ টন। এই তিনিটাত ভাগ ভাগ কৰি তিনিবাৰ হাত চাপৰি মাৰিবা। বুজি পাইছা? এক্টিভিটি 14, মেচ দ্য পিকচাৰ্ছ উইথ দ্য নেমছ অফ দ্য গেমছ। অৰ্থাৎ ইয়াতে ছবি যিকেইটা দিয়া আছে ছবিকেইটাৰ লগত মেচ কৰা, মানে ছবিকেইটাৰ লগত খেলৰ নামকেইটা মিলাই দিয়া, ঠিক আছে। তো আমি এইকেইটা ছবি মিলাই দিম। প্ৰথম ছবিখন আমি কি হ'ল, এখন ফুটবল খেল, গতিকে ফুটবলৰ লগত আমি মিলাই দিছোঁ। তাৰপিছৰ ছবিখন, দ্বিতীয় ছবিখন ক্ৰিকেট, তাৰপিছৰখন হ'ল চেছ, তাৰপিছত লুডো, আৰু শেষৰখন এইখন হ'ল বেডমিণ্টন, ঠিক আছে। এক্টিভিটি 15A, লেট আছ লাৰ্ণ। আমি শিকোঁ আহা। ইয়াতে এজন খেলুৱৈৰ ছবি দি আছে, খেলি আছে। ইয়াতে লিখিছে ওৱান হু প্লেছ ইজ এ প্লেয়াৰ। তাৰমানে এজনে যিজন কি কৰে, খেলে, তেওঁ হ'ল খেলুৱৈ, প্লেয়াৰ। মানে যিয়ে খেলে তেওঁ হ'ল খেলুৱৈ। ওৱান হু স্পিক্স ইজ এ স্পিকাৰ। ইয়াতে ছবি এটা দি আছে, কথা কৈ আছে বা ভাষণ দি আছে। অৰ্থাৎ যিয়ে কি কৰে, ভাষণ দিয়ে বা বক্তৃতা দিয়ে তেওঁ হ'ল স্পিকাৰ বা বক্তা, ঠিক আছে। নাও থিংক এণ্ড চে। এতিয়া ভাবি চোৱা আৰু কোৱা। এক নম্বৰত কি আছে, ওৱান হু ৰিডছ ইজ এ ৰিডাৰ। তাৰমানে সেইজনে যিজন কিতাপ পঢ়ে তেওঁ পঢ়ুৱৈ, ঠিক আছে। দুই নম্বৰত দি আছে ওৱান হু ৰাইটছ ইজ এ ৰাইটাৰ। মানে যিয়ে লিখে তেওঁ হ'ল লিখক। আৰু 3 নম্বৰত এতিয়া আমি কৰিব লাগে ওৱান হু টিচেছ ইজ এ, আমি ইয়াতে কি লিখিম, যিয়ে শিকায় তেওঁ কি হ'ব, শিক্ষক। গতিকে ইয়াতে লিখিম টিচাৰ। তাৰপিছত 4 নম্বৰ, ওৱান হু লাৰ্ণছ ইজ এ লাৰ্ণাৰ, ঠিক আছে। যিয়ে শিকে তেওঁ হ'ল শিকাৰু। আৰু 5 নম্বৰত দিছে ওৱান হু ছিংছ ইজ এ, ইয়াতে কি লিখিম, ছিংগাৰ। তাৰমানে যিজনে গান গায় তেওঁক কি কোৱা হয়, তেওঁ এজন গায়ক। এক্সাৰচাইজ 15B, এড ER টু দ্য ৱৰ্ডছ গিভেন ইন দ্য বক্স টু গেট নিউ ৱৰ্ডছ। অৰ্থাৎ ইয়াতে কি কৈছে, আমাক ইয়াতে বাকচত দিয়া শব্দবিলাকৰ লগত ER যোগ কৰিব দিছে। ER কিছুমান যোগ কৰিবৰ কাৰণে দিছে, কিছুমান নতুন শব্দ পাবলৈ আমাক কি কৰিব দিছে, বাকচত দিয়া শব্দকেইটাৰ লগত ER শব্দটো যোগ কৰা। ৰাইট দ্য ৱৰ্ডছ, এই শব্দকেইটা লিখা। ওৱান ইজ ডান ফৰ ইউ, এটা তোমালোকৰ কাৰণে কৰি দিয়া আছে। যেনেকুৱা ৰিডৰ লগত ER যোগ কৰিছে, ইয়াতে হৈছে ৰিডাৰ। গতিকে আমি ইয়াতে প্লেয়াৰ লগত ER যোগ কৰিম, প্লে ER, ইয়াতে লিখিম প্লেয়াৰ। চিক ER, ইয়াতে হ'ব চিকাৰ। তাৰপিছত টিচ ER, টিচাৰ। লাৰ্ণ ER, লাৰ্ণাৰ। আৰু শেষৰটো চিং আৰু ER যোগ কৰিলে হ'ব ইয়াতে ছিংগাৰ, ঠিক আছে। এইকেইটা তোমালোকেও ধুনীয়াকৈ লিখি ল'বা। এক্টিভিটি 16, লুক এট দ্য পিকচাৰ বিল'। তলৰ ছবিখনলৈ চোৱা, এনচাৰ দ্য কুৱেশ্যনছ, প্ৰশ্নবিলাকৰ উত্তৰ দিয়া। দেন ৰাইট ডাউন অল দ্য এনচাৰ্ছ টুগেডাৰ টু মেক এ পেৰেগ্ৰাফ। তাৰপিছত কি কৈছে, গোটেইখিনি উত্তৰ একেলগে এটা দফা বনাবলৈ গোটেইখিনি উত্তৰ একেলগে লিখা, ঠিক আছে। ইয়াতে এখন আমাক ছবি দিছে, এই ছবিখন প্ৰথমতে আমি চাব লাগিব। তোমালোকে ভালদৰে চাই লোৱা, ইয়াতে কোনে কি খেলি আছে, কি কৰি আছে, গোটেইখিনি ভালদৰে চাই ল'বা। তাৰপিছত ইয়াৰ তলত কেইটামান প্ৰশ্ন দিয়া আছে, এই প্ৰশ্নকেইটাৰ উত্তৰ আমি ছবিখন চাই পেলাইহে দিব লাগিব।
গতিকে আমি প্ৰথমতে প্ৰশ্নকেইটা পঢ়ি চাওঁ আহা কি কৈছে, কি সুধিছে আমাক। এক নম্বৰত আছে হোৱেৰ আৰ দ্য চিলড্ৰেন প্লেয়িং। ইয়াৰ উত্তৰত আমি কি দিম, মানে ল'ৰা ছোৱালীবিলাক ক'ত খেলি আছে, হোৱেৰ আৰ দ্য চিলড্ৰেন প্লেয়িং। গতিকে ইয়াৰ উত্তৰ দিম দ্য চিলড্ৰেন আৰ প্লেয়িং ইন দ্য পাৰ্ক। তাৰপিছত 2 নম্বৰ, হোৱাট ডিফাৰেণ্ট গেমছ আৰ দ্য চিলড্ৰেন প্লেয়িং। ল'ৰা ছোৱালীবিলাকে কি কি বেলেগ বেলেগ ধৰণৰ গেম মানে খেল খেলি আছে। গতিকে ইয়াতে আমি লিখিম দ্য চিলড্ৰেন আৰ প্লেয়িং টাগ অফ ৱাৰ এণ্ড চিছ। টাগ অফ ৱাৰ মানে এইটো ৰছী টনা আৰু এইটো হ'ল চিছ। তোমালোকে জানা এই দুটা খেল। গতিকে ৰছী টনা আৰু এই চিছ এই দুটা খেলৰ নাম লিখিলে হ'ব। তাৰপিছত 3 নম্বৰ, হাউ মেনি চিলড্ৰেন আৰ পুলিং অন ইচ ছাইড অফ দ্য ৰপ। মানে ৰছীৰ দুয়োফালে কেইজন ল'ৰা ছোৱালীয়ে টনাটনি কৰি আছে, টানি আছে। ইয়াৰ উত্তৰ লিখিম দেয়াৰ আৰ 5 চিলড্ৰেন পুলিং অন ইচ ছাইড অফ দ্য ৰপ। নম্বৰ 4, হাউ মেনি চিলড্ৰেন আৰ চিয়াৰিং আপ দ্য প্লেয়াৰ্ছ। মানে খেলুৱৈসকলক কেইজন ল'ৰা ছোৱালীয়ে উৎসাহিত কৰি আছে। গতিকে ইয়াতে লিখিম 4 চিলড্ৰেন আৰ চিয়াৰিং আপ দ্য প্লেয়াৰ্ছ। আৰু শেষৰটো নম্বৰ 5, হাউ মেনি বয়জ এণ্ড গাৰ্লছ আৰ দেয়াৰ। ছবিখনত কেইজন ল'ৰা আৰু কেইজনী ছোৱালী আছে। গতিকে ইয়াৰ উত্তৰ লিখিম আমি দেয়াৰ আৰ 9 বয়জ এণ্ড 7 গাৰ্লছ। তোমালোকে ভালদৰে হিচাপ কৰি ল'বা, ঠিক আছে। এতিয়া গোটেইখিনি উত্তৰ আমি তলত দিয়া খালী ঠাইটো আছে যে এইখিনিত আমি লিখি এটা পেৰেগ্ৰাফ বনাব লাগে বা দফা বনাব লাগে। এইখিনি মই তোমালোকৰ কাৰণে লিখি দিছোঁ, তোমালোকেও ভালদৰে চাই ল'বা। এক্টিভিটি 17A, লেটছ ৰিড পঢ়োঁ আহা। অভিৰুচি স্পৰ্টছ ডে। অভিৰুচি স্পৰ্টছ ডে ইজ চেলিব্ৰেটেড ইন আছাম অন ছেপ্টেম্বৰ 3 এভৰি ইয়াৰ। অৰ্থাৎ অভিৰুচি স্পৰ্টছ ডে খেলৰ দিনটো কি হয় অসমত প্ৰত্যেক বছৰৰ 3 ছেপ্টেম্বৰ তাৰিখে পালন কৰা হয়। ছেপ্টেম্বৰ 3 ইজ দ্য বাৰ্থডে অফ ভোগেশ্বৰ বৰুৱা। অৰ্থাৎ 3 ছেপ্টেম্বৰ হ'ল ভোগেশ্বৰ বৰুৱাৰ জন্মদিন। ভোগেশ্বৰ বৰুৱা ইজ দ্য ফাৰ্ষ্ট অৰ্জুনা এৱাৰ্ডি ফ্ৰম আছাম। অৰ্থাৎ ভোগেশ্বৰ বৰুৱা অৰ্জুন বঁটা পোৱা প্ৰথমজন অসমীয়া। নেশ্যনেল স্পৰ্টছ ডে, ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস। নেশ্যনেল স্পৰ্টছ ডে ইজ চেলিব্ৰেটেড এনুৱেলি অন আগষ্ট 29 ইন ইণ্ডিয়া। অৰ্থাৎ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসটো কেতিয়া পালন কৰা হয় ভাৰতত 29 আগষ্টত, মানে বছৰেকত পালন কৰা হয়। ইট ইজ দ্য বাৰ্থ ডেট অফ মেজৰ ধ্যান চান্দ। এইটো মেজৰ ধ্যান চান্দ বুলি এজন খেলুৱৈ আছে, তেখেতৰ জন্মৰ তাৰিখ, এই তাৰিখটো 29 আগষ্ট। ঠিক আছে, তোমালোকে মনত ৰাখিবা। ওৱান অফ দ্য মষ্ট আইকনিক ফিগাৰ্ছ ইন ইণ্ডিয়ান স্পৰ্টছ হিষ্ট্ৰী। অৰ্থাৎ ভাৰতীয় খেলৰ ইতিহাসৰ এক বিশিষ্ট প্ৰতীক হিচাপে তেখেতক গণ্য কৰা হয়, মেজৰ ধ্যান চান্দ। তোমালোকে নামটো মনত ৰাখিব ভালদৰে, ঠিক আছে। তাৰপিছত বি নম্বৰ, লেটছ লাৰ্ণ, শিকোঁ আহা। দিছ 5 কালাৰ্ড ৰিংছ আৰ দ্য চিম্বল অৰ লগ' অফ অলিম্পিক গেমছ। এই 5টা কালাৰৰ কথা কৈছে, এই যাতে 5টা ৰং আছে, এই ৰংকেইটাক কি কৰা হয়, এই ৰিংকেইটাক গোল গোল যিকেইটা আছে বৃত্ত আকাৰ, এই ৰিংখিনিক কি কৰা হয় চিম্বল, অলিম্পিক গেমৰ প্ৰতীক হিচাপে বা লগ' হিচাপে কি কৰা হয়, এইকেইটা অলিম্পিক গেমৰ চিম্বল, ঠিক আছে, বা লগ'। ইট ইজ অলছ' নন এজ দ্য অলিম্পিক ৰিংছ। এইকেইটাক অলিম্পিক ৰিং হিচাপে জনা যায়। দ্য 5 কালাৰ্ছ অফ দ্য ৰিংছ আৰ ব্লু, ব্লেক, ৰেড, য়েল' এণ্ড গ্ৰীণ। এই 5টা ৰং হ'ল যথাক্ৰমে ব্লু নীলা, তাৰপিছত ব্লেক হ'ল ক'লা, ৰেড মানে এইটো ৰঙা, য়েল' হালধীয়া আৰু গ্ৰীণ হ'ল সেউজীয়া। ঠিক আছে, তোমালোকে এইকেইটা কালাৰ খুব ধুনীয়াকৈ মনত ৰাখিবলৈ চেষ্টা কৰিবা। লুক এট দ্য পিকচাৰ্ছ, এক্টিভিটি 18, লুক এট দ্য পিকচাৰ্ছ। ছবিবোৰলৈ চোৱা। দিছ আৰ ছাম এক্টিভিটিজ উই শুড ডু টু কিপ আৱাৰছেল্ফ হেল্ডি। ইয়াতে কিছুমান ক্ৰিয়াকলাপ দিয়া আছে, যিখিনি কৰিলে আমি নিজকে সুস্বাস্থ্যৰ অধিকাৰী কৰি ৰাখিব পাৰি। ইয়াতে তোমালোকে নিশ্চয় চাইছা ছবিকেইটা, এক্সাৰচাইজ কৰি আছে গোটেইখিনিয়ে, চাইকেল চলাই আছে, গতিকে তোমালোকেও দৌৰি আছে, তোমালোকেও এনেকৈ
এক্টিভিটিবিলাক কৰিবলৈ চেষ্টা কৰিবা, তেতিয়াহ'লে তোমালোকে কি সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰিবা বা সুস্বাস্থ্যৰ গৰাকী হ'ব পাৰিবা। ঠিক আছে, তাৰপিছত ইয়াতে এটা কবিতা দিছে 19 লেটছ ৰিচাইট। ঠিক আছে, আমাক পঢ়িব দিছে হেল্থ ইজ ৱেল্থ, হেল্থ ইজ ৱেল্থ, চ' দে চে টেক কেয়াৰ অফ ইয়ৰ চেল্ফ এভৰি ডে, ইট ৱেল, শ্লিপ টাইট, এক্সাৰচাইজ টু, হেল্থ ইজ ৱেল্থ, ডেটছ ট্ৰু, এ হেল্দি বডি, এ হেপি মাইণ্ড, wealth in health you will always find. Be active, be strong, be bright, shine with health morning to night. ঠিক আছে, খুব ধুনীয়া কবিতা, তোমালোকেও এইটো কবিতা পঢ়িবলৈ চেষ্টা কৰিবা। এক্টিভিটি 20 কমপ্লিট দ্য পয়েম, কবিতাটো সম্পূৰ্ণ কৰা। আমি আগত যিটো আগৰ পৃষ্ঠাত যিটো কবিতা পাই আহিছোঁ হেল্থ ইজ ৱেল্থ, এই কবিতাটোৰ কেইটামান খালী ঠাই ইয়াত দিয়া আছে, এইখিনি আমাক সম্পূৰ্ণ কৰিব দিছে। গতিকে আমি প্ৰথমতে লিখিম এ হেল্ডি বডি, ইয়াতে হেল্ডি লিখিম, হেল্ডি বডি, এ হেপ্পী মাইণ্ড, ইয়াতে হেপ্পী, ৱেল্থ ইন হেল্থ ইউ উইল অলৱেজ, ইয়াতে হ'ব অলৱেজ ফাইণ্ড, বি এক্টিভ, বি ষ্ট্ৰং, বি ব্ৰাইট, শ্বাইন উইথ হেল্থ মৰ্ণিং টু নাইট। তোমালোকেও এইখিনি ভালদৰে লিখি ল'বা। এক্টিভিটি 21 এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ, তলৰ প্ৰশ্নবিলাকৰ উত্তৰ দিয়া। এ নম্বৰ দিছে হোৱাট ইজ দ্য পয়েম এবাউট, অৰ্থাৎ কবিতাটো কিহৰ বিষয়ে। আমি আগতে পোৱা কবিতাটো হেল্থ ইজ ৱেল্থ কবিতাটোৰ কথা কোৱা হৈছে ইয়াতে, অৰ্থাৎ কবিতাটো কিহৰ বিষয়ে কোৱা হৈছে। ইয়াৰ উত্তৰত আমি লিখিম দ্য পয়েম ইজ এবাউট দ্য হেল্থ, অৰ্থাৎ কবিতাটো স্বাস্থ্যৰ বিষয়ে কোৱা হৈছে। বি নম্বৰ হোৱাট হেল্ডি হেবিটছ আৰ মেনশ্যনড ইন দ্য পয়েম, কবিতাটোত কি কি স্বাস্থ্যকৰ অভ্যাসৰ কথা উল্লেখ আছে। ইয়াৰ উত্তৰত আমি লিখিম দ্য হেল্ডি হেবিটছ are mentioned in the poem. The healthy habits mentioned in the poem are eat well, sleep tight and exercise. ঠিক আছে, তাৰপিছত চি নম্বৰটোৰ প্ৰশ্নটো কৰিছোঁ where can we always find wealth, আমি সদায় ক'ত সম্পদ বিচাৰি পাওঁ। ইয়াৰ উত্তৰ লিখিম we can always find wealth in health. ডি নম্বৰ হাউ কেন উই শ্বাইন উইথ হেল্থ, আমি স্বাস্থ্যৰ সৈতে কেনেকৈ উজ্বলিব পাৰোঁ। ইয়াৰ উত্তৰ হ'ব উই কেন শ্বাইন উইথ হেল্থ ইফ উই বিকাম এক্টিভ, ষ্ট্ৰং এণ্ড ব্ৰাইট। এক্সাৰচাইজ 22 কমপ্লিট দ্য চেণ্টেন্স, বাক্যটো সম্পূৰ্ণ কৰা। ইয়াতে খালী ঠাই কিছুমান দি আছে, এই বাক্যটো আমাক সম্পূৰ্ণ কৰিব দিছে। আমি ইয়াতে কি লিখিম টু ষ্টে হেল্ডি আই উইল, ইয়াতে লিখিম ইট ৱেল, শ্লিপ টাইট এণ্ড ডু এক্সাৰচাইজ। ঠিক আছে, তোমালোকে এইখিনি লিখি ল'বা। তাৰপিছত 23 লেটছ ৰিড, পঢ়োঁ আহা, এইখিনি পঢ়িব দিছে হেল্থ ইজ ৱেল্থ, শ্ল' এণ্ড ষ্টেডি উইন্স দ্য ৰেচ, এ ষ্টিচ ইন টাইম ছেভছ 9, এ ফ্ৰেণ্ড ইন নীড ইজ এ ফ্ৰেণ্ড ইন ডিড। তোমালোকেও ভালদৰে পঢ়িবলৈ চেষ্টা কৰিবা। এক্টিভিটি 24 লুক এট দ্য ৱৰ্ডছ ইন দ্য ফ্ৰেম, ইয়াতে ফ্ৰেমত দিয়া শব্দবিলাকক আমাক চাব দিছে। দে আৰ অল ৰিলেটেড টু এ হেল্ডি লাইফষ্টাইল, এইবিলাক শব্দ কি গোটেইখিনি স্বাস্থ্যকৰ জীৱনশৈলীৰ লগত জড়িত। দ্য টিচাৰ উইল ৰিড আউট দ্য ৱৰ্ডছ, শিক্ষকে তোমালোকক এইখিনি পঢ়ি শুনাব। ফাইণ্ড আউট দ্য ৱৰ্ডছ ইন দ্য গ্ৰিড এণ্ড চাৰ্কেল দেম, আৰু এইখিনি শব্দ ইয়াতে গ্ৰিডত পৰা তোমালোকক বিচাৰি উলিয়াব দিছে। ঠিক আছে, ওৱান ইজ ডান ফৰ ইউ, এটা তোমালোকৰ কাৰণে কৰি দিয়া হৈছে। যেনেকুৱা এক্সাৰচাইজ শব্দটো ইয়াতে চাৰ্কেল কৰি দি দিছে। ঠিক আছে, গতিকে আমি বাকীখিনি বিচাৰি উলিয়াম, তোমালোকে বিচাৰি উলিয়াবা।
এনেকুৱা ফাইবাৰটো এইটো ঠিক আছে ফাইবাৰ তাৰপিছত আছে ৱাটাৰটো তোমালোকে বিচাৰি উলিওৱা এই যে ৱাটাৰ WATER ৱাটাৰ ইয়াৰ পিছত আছে গেমছ শব্দটো হৈছে এইটো GAMES গেমছ এনেকৈ তোমালোকে চাৰ্কেল কৰিবা তাৰপিছত প্ৰ'টিন PROTEIN প্ৰ'টিন তাৰপিছত আৰু এটা আছে ফ্ৰুটছটো তোমালোকে বিচাৰি উলিওৱা ফ্ৰুটছ এইটো FRUITS ফ্ৰুটছ ঠিক আছে তোমালোকে এনেকৈ চাৰ্কেল কৰি দিবলৈ চেষ্টা কৰিবা ইয়াৰ পিছত 25 ফ্ৰেম চেণ্টেন্সেছ বাক্য গঠন কৰা 1 is done for you এটা তোমালোকৰ কাৰণে কৈ দিয়া হৈছে যেনেকুৱা ইয়াৰ পৰা আমি বিচাৰি উলিয়াই এইটো কৰিছোঁ 1 I am reading ঠিক আছে বাকী তোমালোকৰ চেষ্টা কৰা ইউৰ লগত আৰ হয় ইউ আৰ যিকোনো এটা দিব পৰা ইউ আৰ প্লেয়িং বা ছুইমিং ইউ আৰ প্লেয়িং বুলি লিখিছোঁ আমি ইউ আৰ প্লেয়িং she is singing এনেকৈ লিখিব পাৰোঁ তাৰপিছত he is swimming we are reading বা we are playing যিকোনো তোমালোকৰ তেনেকৈ লিখিব পাৰা যিকোনো এটা লিখিব পাৰা তাৰপিছত they are singing বা they are swimming বা they are reading বা they are playing যিকোনো এটা তোমালোকৰ তেনেকৈ লিখিব পাৰা ঠিক আছে তোমালোকৰ নিজাকৈ চেষ্টা কৰিবা ইয়াৰ পিছত 26ত দিছে লুক এট দ্য ৱৰ্ডছ অন দ্য বৰ্ড ইয়াতে বৰ্ডত কিছুমান শব্দ দি আছে এই শব্দখিনি আমাক চাব দিছে পেয়াৰ দ্য চিমিলাৰ চাউণ্ডিং ৱৰ্ডছ এণ্ড ৰাইট দেম ডাউন আৰু তলত কিছুমান শব্দ দি আছে এই শব্দৰ লগত একে উচ্চাৰণ হোৱা শব্দবিলাক ইয়াতে আমাক তলৰ খালী বাকচবিলাকত লিখিব দিছে 1 is done for you এটা তোমালোকৰ কাৰণে কৈ দিয়া আছে যেনেকুৱা ফ্ল'ৰ ইয়াতে ফ্ল'ৰ শব্দটো আমি এনেকুৱা একে উচ্চাৰণ গতিকে এইটো আমি লিখিছোঁ তাৰপিছত তেনেকৈ আমি লিখিম ন শব্দটো ইয়াতে আছে ন বুলি লিখিম ঠিক আছে তোমালোকক গোটেইকেইটা লিখি দিছোঁ ন লগত ইয়াতে হ'ব KNOW তাৰপিছত নিউ হ'লে এইটো নিউ হ'ব KNEW তাৰপিছত বাই হ'লে BUY ইয়াতে আছে তোমালোকে বৰ্ডত চাই ল'বা আৱাৰ HOUR আৱাৰ তাৰপিছত চন হ'লে SUN চান ৱে হ'লে WAY ৱে হেয়াৰ হ'লে কি হ'ব HARE হেয়াৰ এট মানে 8 EIGST 8 ডিয়াৰ DER চেল হ'লে SELL চেল আৰু ওৱান হ'লে অন WON এনেকুৱা একে উচ্চাৰণ কিছুমান থকা শব্দ আছে এইবিলাক আমাক ইয়াতে লিখিব দিছে তোমালোকে ধুনীয়াকৈ এইকেইটা লিখি লোৱা ইয়াৰ পিছত 27 লেটছ ফিল ছেফ এণ্ড হেপ্পী আমি নিৰাপদ আৰু সুখী অনুভৱ কৰোঁ আহা when we are around other people আমি যেতিয়া বেলেগ মানুহৰ আশে পাশে থাকোঁ we need to keep a few things in mind আমি কিছুমান বস্তু মাইণ্ডত মনত ৰাখিব লাগে যেনেকুৱা so that we can feel happy and safe যাতে আমি সুখী আৰু নিৰাপদ অনুভৱ কৰিব পাৰোঁ a good touch makes us feel safe and happy good touch মানে ভাল স্পৰ্শই আমাক কি কৰে নিৰাপদ আৰু সুখী অনুভৱ কৰায় A bad touch makes us feel unsafe and sad আৰু বেয়া স্পৰ্শই আমাক সুৰক্ষিত আৰু অসুৰক্ষিত আৰু দুখী অনুভৱ কৰায় ঠিক আছে তেনেকুৱা ইয়াতে কিছুমান শব্দ দি আছে নাও লুক এট দ্য পিকচাৰ্ছ গিভেন বিল' এণ্ড পুট এ টিক অন দ্য পিকচাৰ্ছ শ্বয়িং গুড টাচ এণ্ড এ ক্ৰছ অন দ্য পিকচাৰ্ছ শ্বয়িং বেড টাচ অৰ্থাৎ আমাৰ ইয়াতে যিবিলাক ছবি দিয়া আছে এই ছবিখিনিত কি কৈছে আমাক যিবিলাক গুড টাচ ভাল স্পৰ্শ যিবিলাক সেইবিলাকত আমাক ৰাইট ছাইড দিব দিছে টিক মাৰ্ক দিব দিছে আৰু যিবিলাক বেড টাচ সেইবিলাকত আমাক ক্ৰছ মাৰ্ক দিব দিছে তো গতিকে আমি জানো প্ৰথমত এইটো গুড টাচ ইয়াতে ৰাইট দিম এইটো বেড টাচ ইয়াতে ক্ৰছ গুড টাচ এইটো ৰাইট তাৰপিছত এইটো বেড টাচ
এইটো ক্ৰছ, ঠিক আছে। তাৰপিছত এইটো গুড টাচ, ৰাইট, টিক মাৰ্ক, আৰু এইটো বেড টাচ, এইটো ক্ৰছ, ঠিক আছে। তোমালোকে এইখিনি দি দিবা। আৰু আমাৰ শেষৰ এক্টিভিটিটো আছে, এইখিনি দিছে আমাক হেণ্ড ৰাইটিং লিখিব দিছে। হেণ্ড ৰাইটিংটো তোমালোকে নিজে নিজে লিখিবা। শ্ল' এণ্ড ষ্টেডি উইথ দ্য ৰেষ্ট, তোমালোকে চাই চাই লিখি ল'বা এইটো। আৰু ফ্ৰেণ্ডছ মেক আছ হেপ্পী, এইকেইটা তোমালোকে চাই চাই খুব ধুনীয়াকৈ হাতৰ আখৰখিনি লিখি ল'বা।